হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো চেক কৰিবলৈ লৈছো অনাগত দিনত আপোনাৰ ফালে কি আহি আছে হেয়া লাগিলে জবতে হোক বিজনেছতে হোক লাভ এণ্ড ৰিলেশ্যনশ্বিপতে হোক আপোনাৰ বাবে কিবা যদি গাইডেন্স আছে ওকে আটাইখিনি জানিবলৈ চেষ্টা কৰিম একেবাৰে শ্বৰ্ট ৰিডিং হ'ব মনবোৰ পজিটিভ কৰিব আৰু কাৰ্ডৰ এনাৰ্জিৰ সৈতে আপোনাৰ এনাৰ্জি কানেক্ট কৰিব টাইমলেছ ৰিডিং হ'ব ভিডিঅ'টো যেতিয়া আপোনাৰ সন্মুখলৈ আহিব তেতিয়াৰে এনাৰ্জি হ'ব ওকে এই সময়খিনি আপোনাৰ বাবে খুব হ্যাপি হৈ সুখী হৈ এনজয় কৰাৰ সময় আপুনি যদি কিবা এনজাইটি ডিপ্ৰেছন বা ফিয়াৰ এনেকুৱা ধৰণৰ যদি কিবা এনাৰ্জিত আছে তেনেহ'লে ষ্টপ ইয়াতে ৰৈ যাওক ভয় খাবলগীয়া ইমান চিন্তা কৰিবলগীয়া ইমান অভাৰ থিংকিং বা এনেকুৱা ধৰণৰ এনাৰ্জিত থাকিবলগীয়াৰ কোনো প্ৰয়োজনীয়তাই নাই আহিবলগীয়া দিনকেইটা আপোনাৰ মানে কি ক'ম মানে খুব পজিটিভ ফ্লো এটাত আপুনি আগুৱাই যাব যিটো বস্তু আপুনি এতিয়া বিলিভ কৰিব পৰা নাই আপুনি এতিয়া ইমান নিগেটিভিটিৰ মাজত আপুনি আবদ্ধ হৈ আছে আৰু মই এইখিনি কথা ক'লে স্বাভাৱিক কথা আপুনি ভাবিবও নোৱাৰিব যে কেনেকে সম্ভৱ আচলতে এয়াই সম্ভৱ আপুনি অনাগত দিনত ইমান ধুনীয়া এটা ফ্লোত ইমান পজিটিভিটি লৈ পজিটিভ মানে সব ফালৰ পৰা পজিটিভ হৈ পেলাই আপুনি অনাগত দিনত আগুৱাই যাবলৈ সক্ষম হ'ব আৰু বহুত বেছি এনজয় কৰিব আৰু আপুনি অলপমান নেচাৰৰ সৈতে কানেক্ট কৰিবলৈ চেষ্টা কৰক অকণমান ৱক কৰক নাইবা ক'ৰবাত যদি অকণমান যদি মুকলি আকাশৰ তলত আপুনি যদি পঢ়িব পাৰে ক'ৰবাত ফিল্ডতে হওক বা তেনেকুৱা আপুনি মুঠতে প্ৰকৃতিৰ মাজত আপুনি অকণমান সময় কটাবলৈ চেষ্টা কৰক যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰ হৈ পেলাই প্ৰকৃতিৰ মাজত অকণমান টাইম স্পেণ্ড কৰকচোন ওকে যিবোৰ এনাৰ্জিত যিখিনি ব্লকেজেছ দেখিছোঁ আপোনাৰ সেয়া অতি সহজে একেবাৰে আপুনি গম নোপোৱাকে আপুনি হয়তো ভাবিবও নোৱাৰিছে কেনেকে সেয়া ঠিক হ'ব কেনেকে হিল হ'ব আপুনি ৰৈ যোৱা যিটো ষ্টাক সিচুৱেশ্যন আছে সেয়া কেনেকে মানে আপুনি অভাৰকাম কৰিব পাৰিব একেবাৰে মানে এইটো যাদু আপুনি প্ৰকৃতিৰ মাজলৈ যাবচোন অকণমান চেষ্টা কৰক পুখুৰীৰ যদি পাৰ আছে খন্তেক সময় পুখুৰীৰ পাৰতে অকণমান বহক একো নাই 5 মিনিট 10 মিনিট একেবাৰে চুপচাপ ধুনীয়াকে বহক ওকে গছ-গছনিৰ সৈতে কথা পাতক এনেই পাতক এনাৰ্জি এক্সচেঞ্জ কৰক শব্দবোৰ শুনিবলৈ চেষ্টা কৰক ওকে আৰু এই বস্তুটোৱে আপোনাক কেৰিয়াৰতো গ্ৰোথ দিব মানিটো এটা খুব সুন্দৰ এটা ফ্লো এটা মানি ফ্লো হোৱা আপুনি নিজে কৰি চাওকচোন কিছুদিন নিজে গম পাব কি চেঞ্জেছ আহে ওকে মই ক'বহে পাৰোঁ বাকি কৰিবতো আপোনালোকেই লাগিব কেৰিয়াৰত খুব ধুনীয়া মই গ্ৰোথ এটা দেখিছোঁ আৰু মেণ্টেল ক্লিয়াৰিটি আহিব চবতকে ইম্পৰ্টেণ্ট কথাটো হ'ল যিটো বস্তুত আপুনি দুধুৰ হৈ আছে কৰিম নে নকৰিম হ'ব নে নহয় এইটো কৰোঁ নে সেইটো কৰোঁ যিটো এটা দুমুজাত পৰি আছে যিটো এটা দুধুৰ অৱস্থাত আছে আপোনাৰ তাতো এটা ক্লিয়াৰিটি আহিব ওকে আৰু এই কাৰ্ডটোৰ এনাৰ্জিয়ে ক'বলৈ বিচাৰিছে আপুনি অবজাৰ্ভ কৰিবলৈ লওক ওকে প্ৰত্যেকটো বস্তু হয়তো আমি চকুৰে যেনেকে দেখো যি ধৰণে দেখো আমি দেখাটো সঁচা নহবও পাৰে তাৰ আঁৰত অন্য এটা কাহিনীও লুকাই থাকিব পাৰে নহয় জানো তো আপুনি যিকোনো বস্তু এটা ওপৰে চাই তাক জাজ নকৰিব আপুনি অকণমান সকলোকে এটা ভগৱানে ফ্ৰী উইল দিছে এটা উইল পাৱাৰ দিছে এটা সবৰে এটা মেজিকেল পাৱাৰ থাকে তাত কনচেন্ট্ৰেট কৰক আৰু আপুনি যি দেখিছে তাক এনালাইচিছ কৰক ভালকে অবজাৰ্ভ কৰক ওকে সেইটো আপোনাৰ কাৰণে কিমান ভাল বা কিমান বেয়া আৰু আপোনাৰ যিটো গাট ফিলিঙে ক'ব আপোনাৰ যিটো ইনটিউশ্যন আপোনাৰ যিটো
মানে এইটো ভিতৰ ফালৰ পৰা যিটো উত্তৰ আহিব, যিটো জবাব আহিব, সেয়া কেতিয়াও মিছা নহয়। মাত্ৰ যধে মধে তেনেকে উত্তৰ ল'বলৈ চেষ্টা কৰিলেও নহ'ব। আপুনি আপোনাৰ অন্তৰাত্মাত আপুনি হেৰিও কৰিব লাগিব, কনচেনট্ৰেটো কৰিব লাগিব। অ'কে, খুব অনাগত দিনত আপোনাৰ উইল পাৱাৰ বহুত বেছি ষ্ট্ৰংগেষ্ট, অ'কে, বহুত বেছি ষ্ট্ৰং হ'বলৈ গৈ আছে। আৰু ইনটিউশ্যন লেভেলটো আপোনাৰ বহুত বেছি হাই হ'ব। আৰু এতিয়াও আপোনাৰ ইনটিউশ্যন পাৱাৰ বহুত বেছি হাই। মানে আপুনি যদি কিবা এটা কথা ভাবে বা মনত লাগে, সেইটো সঁচা হৈ যায়। ইয়াকে ইনটিউশ্যন বুলি কয়। মানে মনত গাট ফিলিঙত মনত লাগি থকা কথাটো মানে সেইটোৱে হয় মানে। চ' আপুনি এই সময়খিনিত এটা সাৱধানতা অৱলম্বন কৰিব লাগে, মানে সাৱধান হ'ব লাগে। আপোনাৰ মনলৈ যি থটছ আহে পৰাপক্ষত আপুনি পজিটিভে আনিবলৈ চেষ্টা কৰক। অ'কে, পজিটিভ থটছটোৱে মেনিফেষ্ট হ'ব, পজিটিভলিয়ে মেনিফেষ্ট হ'ব। কিন্তু আকৌ যদি আপুনি অনবৰতে যদি নিগেটিভটো ভাবি থাকে, কিন্তু সেয়াও মেনিফেষ্ট হ'ব, কিন্তু তাৰ ৰিজাল্টটো নিগেটিভ হ'ব, নহয় জানো? আপুনি মাইণ্ডছেটটো অলপ চেঞ্জ কৰিব আৰু যিমান পাৰে আপুনি যিকোনো কথাই পজিটিভলি ল'ব, পজিটিভভাৱে আপুনি ভাবিবলৈ চেষ্টা কৰিব। এনেকৈতো আমি আমাৰ ব্ৰেইনটোক ট্ৰেইন কৰিব পাৰোঁ, ছাবকনচিয়াছ ব্ৰেইনটোক, নহয় জানো? সেইটোৱে কথা। বহুত বেছি ভাল আছে। বিশেষকৈ মই ফাইনেন্সত বহুত বেছি ভাল দেখিছোঁ। যিসকল বৰ্তমান সময়খিনিত ষ্টাক হৈ আছে ফাইনেন্সৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত যদি অলপমান কিবা কষ্ট অনুভৱ কৰি আছে, অনাগত দিনত, মানে ধৰি লওক অহা বছৰকেই কৈছোঁ, এইটোতো লাষ্ট মান্থ, ভাল হ'ব। সেই ৰৈ থকা মানে ষ্টাক চিটুৱেশ্যনটো ৰিমুভ হ'ব আৰু নতুন এটা আৰম্ভণি হ'ব। আৰু এনেও অহা বছৰটো আমাৰ খুব সুন্দৰ 111, যিসকলে বৰকে 111 দেখি আছে এঞ্জেল নাম্বাৰ, তো অহা বছৰটো 111, নিউ বিগিনিং, নতুন এনাৰ্জি, নতুন আৰম্ভণি, এটা নতুন অধ্যায়ৰ আৰম্ভণি হ'বলৈ গৈ আছে। চ' পজিটিভলি ৱেলকাম কৰক সেই এনাৰ্জিখিনিকে হওক, সেই সময়খিনিকে হওক। আৰু ডেফিনেটলি বহুত বেছি পজিটিভ আছে, বহুত বেছি ভাল আছে। আপুনি নিজৰ ভেলু কৰিবলৈ শিকিব। অ'কে, আপুনি নিজৰ ভেলু কৰিবলৈ শিকিব। আৰু অহা বছৰটোত আপুনি নিজৰ ভেলু কৰিবলৈ শিকিব। যদি আপুনি কোন যদি চিনি পোৱা নাই, যদি আপুনি কোন, আপোনাৰ যদি সেই মানে কি বুলি কয়, কেতিয়াবা থাকে ন, আমি বহুত কিবা কিবি কৰিব পাৰোঁ, কিন্তু চেল্ফ ডাউট থাকিলে আমি একো কৰিব নোৱাৰোঁ, আমি কৰিব পৰাখিনিও আমি কৰিব নোৱাৰা হৈ যাওঁ। কিন্তু অহা বছৰটোত আপোনাৰ ইয়াত এটা পজিটিভ শ্বিফ্ট এটা আহিব, পজিটিভ চেঞ্জ এটা আহিব। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হয় আপুনি কোন হয়, আপুনি আপোনাক চিনি পাবলৈ আৰম্ভ কৰিব। আৰু সেইমতে আপুনি যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিব বা কাম কৰিবলৈ ল'ব, প্ৰত্যেকটো কামতে আপুনি য'তেই হাত নিদিয়ে তাতেই সফলতা পাব, তাতেই ছাকচেছ পাব। অ'কে, এনাৰ্জি খুব পজিটিভলি ক্লেইম কৰিব। মই লাষ্ট কাৰ্ডটোৰ এনাৰ্জিখিনি ৰিড কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ এতিয়া কথাটো হ'ল, যিকোনো এটা কাম কৰিবলৈ আমি জানিব লাগিব। নজনাকেতো আমি একো কাম কৰিব নোৱাৰিম, নহয় জানো? আমি কাম এটা কৰিবলৈ হ'লে সেই কামটোৰ ওপৰত আমাৰ জ্ঞান থাকিব লাগিব, আমাৰ নলেজ থাকিব লাগিব, তেতিয়া আমি সেই কামটো কৰিম আৰু সেই কামটো তেতিয়া ভাল হ'ব। এতিয়া কথাটো হ'ল কি, আপুনি শিকিব লাগিব। অ'কে, আপুনি নিশিকাকে একো নহ'ব। সেয়া লাগিলে অভিজ্ঞতাৰ ফালৰ পৰাই শিকক, সেয়া লাগিলে কাগজে কিতাপে কলমে পত্ৰই পঢ়ি শুনিয়েই হওক, মুঠতে আপুনি শিকক যেনেকেই নহওক। যদি আপুনি এটা কিবা শিকাৰ সুযোগ পাইছে, সেই সুযোগটো অথলে যাবলৈ নিদিব। আৰু এই বস্তুখিনিয়ে, এই জ্ঞানখিনিয়ে, এই নলেজখিনিয়ে অনাগত দিনত আপোনাৰ খুব বেছি কামত আহিব, বহুত বেছি কামত আহিব। আৰু সেইখিনিয়ে আপোনাক জিলিকাব, আপুনি জিলিকি উঠিব, তাকে ক'বলৈ বিচাৰিছে কাৰ্ডটোৱে। আৰু এতিয়াও কাৰ্ডটো বাৰু ওলটাকে দেখিব, মই এতিয়া উপায় নাই, আপোনালোকে সন্মুখত আইনা লৈ কিনে কথাখিনি পঢ়ি দিব। অ'কে, ওলটাকে দেখিছে যদিও মানে কাৰ্ডটোৱে এইটোও ক'বলৈ বিচাৰিছে, এতিয়াও যদি কোনোবা ইয়াত বহুত বেছি বয়স হোৱা মানুহেও যদি ৰিডিংটো চাইছে, আচলতে বয়স হোৱা মানুহ বুলি মই নাই কোৱা, আপোনালোকে সেইটো নাভাবিব। মানে পঢ়া শুনাৰ এটা নিৰ্দিষ্ট, যিহেতু আমাক সমাজখনেই হওক বা হেৰিয়ে হওক, এটা বনাই দিছে ন, এটা
সময়সীমা এটা বনাই দিছে যে অমুকটো ইমানলৈকে পঢ়িব পাৰি বা তামুকটো তিমানলৈকে তেনেকুৱাতো কোনো কথা নাই আজিকালি মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহে পঢ়িব পাৰে শিকিব পাৰে নহয় জানো যদি কোনোবা যদি 50-60 এজৰো মানুহ আছে তথাপিও ইমান বেছি এতিয়াও লেট হোৱা নাই শিকিবৰ কাৰণে তো এতিয়াও যিকোনো বিষয় এটা শিকাৰ কোনো পলম হোৱা নাই আপুনি এতিয়াও শিকিব পাৰিব শিকক আনকো শিকাওক আপুনিও শিকক আনকো শিকাওক ওকে আৰু আপুনি নতুন স্কিলৰ ওপৰত আপুনি নলেজ ইনহেন্স কৰক বঢ়াওক কিবা নতুন যদি কিবা আপোনাৰ শিকিবলৈ মন গৈছে শিকক বঢ়াওক সেই জ্ঞানখিনি মুঠতে অভাৰঅল অনাগত দিনত মই সব ফালৰ পৰা আপোনাৰ সফলতাই দেখিছো সব ফালৰ পৰা মই সব পজিটিভে দেখিছো ইয়াত নিগেটিভ একোৱেই নাই মই এই তিনিটা কাৰ্ডতে মই ৰিডিংটো শেষ কৰিম মই আৰু বেলেগ চাবলৈ মই নিবিচাৰো কিন্তু মই লাষ্ট কাৰ্ড এটা ল'ম যিসকলৰ কাৰণে আহিছিলে যে এতিয়াও শিকিবৰ কাৰণে পলম নাই হোৱা লাগিলে তেওঁলোকৰ বয়স যিমানেই নহওক তো তেওঁলোকক মই এটা স্পেচিয়েলি এটা মই মেছেজ দিবলৈ বিচাৰিম অৱশ্যে মই নহয় কাৰ্ডে দিছে বা গডে দিছে ভগৱানে দিছে তেওঁলোকৰ ভিতৰত কিবা এটা হিডেন টেলেণ্ট আছে যিটো তেওঁ বাই বৰ্ণ লৈ আহিছে নেচাৰেল আপোনাৰ টেলেণ্ট হয় ওকে কিন্তু আপুনি বিচাৰি পোৱা নাই আপুনি অলপ কনচেন্ট্ৰেট কৰকচোন নিশ্চয় আপোনাৰ কি টেলেণ্ট আছে আপুনি নিজে অনুভৱ কৰিব পাৰিব অনুমান কৰিব পাৰিব হয় মোৰ কিবা এটা আছে তো তাৰ ওপৰত আপুনি ৱৰ্ক কৰক নিজকো পলিশ কৰা হ'ব বেলেগকো শিকোৱা হ'ব গাইড কৰা হ'ব বা যিয়ে নহওক ওকে কিন্তু আপোনাৰ ভিতৰত কিবা এটা হিডেন টেলেণ্ট আছে ডেফিনেটলি আছে এটা হিডেন টেলেণ্ট আৰু এই সময়খিনি আপোনাৰ কাৰণে মানি মেকিঙৰ সময় টকা পইচা বনোৱাৰ সময় এই সময়খিনি আপুনি যিমান পাৰে সিমান গ্ৰেব কৰক এনজয় কৰক ওকে ক্লেইম কৰক বাই